যদি আপোনালোকে কেতিয়াবা ক্ৰেডিট কাৰ্ডৰ কাৰণে এপ্লাই কৰিব বিচাৰে বা যিকোনো লোন ল'ব বিচাৰে তেতিয়াহ'লে আপোনালোকক CKYCR এই নাম্বাৰটো বিচাৰিব পাৰে চেণ্ট্ৰেল KYC ৰেকৰ্ডছ ঠিক আছে এই নাম্বাৰটো ক'ত উলিয়াব পাৰি তাৰ বিষয়ে মই আজি আপোনালোকক জনাম সো ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাই থাকিব সো ফাৰ্স্ট টাইম আমি ক্ৰম ব্ৰাউজাৰত যাব লাগিব ক্ৰম ব্ৰাউজাৰত গ'লো ইয়াতে আপোনালোকে টাইপ কৰিব লাগিব CKYC ঠিক আছে CKYC টাইপ কৰোতে এটো দেখিছে নে আপোনালোকৰ তলত ওলাইছে CKYC ইয়াতে ক্লিক কৰিব ঠিক আছে ক্লিক কৰিলো নেক্সট পেজ এখন খোল খাব ইয়াতে লিখা আছে CKYC এটো ইয়াতে আপোনালোকে ক্লিক কৰক ঠিক আছে এখন নতুন পেজ খোল খালে আৰু ইয়াতে লিখা আছে ৰেজিষ্টাৰ লগইন আৰু তলত লিখা আছে ভিউ ইউৰ CKYC কাৰ্ড আমি ভিউ ইউৰ CKYC কাৰ্ডত ক্লিক কৰিলো তাৰ পাছতে ইয়াতে ফোন নম্বৰ দেখলে এন্টাৰ মোবাইল নম্বৰ এন্টাৰ ক্যাপচাটা ঠিক আছে ইয়াতে মোবাইল নম্বৰটো বহাব এন্টাৰ ক্যাপচাটাটো চাই কিনে ইয়াতে বহাব ঠিক আছে বহাই কোনে আপোনালোকে নেক্সট বাটনত ক্লিক কৰিব তাৰপিছত OTP এটা যাব ফোন নম্বৰটোত আপোনালোকে OTP টো ইয়াতে বহাব এন্টাৰ OTP লিখা আছে না ইয়াতে এন্টাৰ OTP ইয়াতে OTP টো বহাব তাৰ পিছত সাবমিট বাটনত ক্লিক কৰিব ঠিক আছে সাউ ৰিকুৱেষ্ট ৰেফাৰেন্স নাম্বাৰটো আহিলে আৰু সাকসেসফুলি সাবমিট হৈ গল আপোনালোকে এটা স্ক্ৰিনশ্বট মাৰি ৰাখিব আৰু যেটো নাম্বাৰ আপোনালোকে দিছিলে তাতে এটা মেছেজ যাব ফোন নম্বৰটো ঠিক আছে এইটো মোৰ ইয়াতে আহিছে ADCKYCR পৰা আহিছে এটো আপোনালোকে ওপেন কৰিব আৰু ইয়াতে যেটো লিংক দেখিছে লিংকটোত ক্লিক কৰিব ক্লিক কৰাৰ পাছত এটো আপোনাৰ ইয়াতে টিক কৰিব কন্টিনিউ এনিৱে তাৰ পিছত কন্টিনিউ কৰিব সব এটো মেছেজ আহিছে আৰু ইয়াতে পাসওয়াৰ্ডত আপোনালোকৰ ডেট অফ বাৰ্থটো বহাব ডেট মান্থ আৰু ইয়াৰটো ইয়াতে বহাই কিনে ওপেন কৰিব ঠিক আছে ইয়াতে মই মোৰ নিজৰ ডেট অফ বাৰ্থটো বহালো তাৰ পাছতে ঠিক আছে এনেকা আপোনালোকে তাৰ পিছত ওপেন কৰিব ওপেন কৰাৰ পিছত এখন ওলাল চাও চেণ্ট্ৰেল KYC ৰেকৰ্ডছ ৰেজিষ্ট্ৰি চাও ইয়াতে KYC আইডেন্টিফায়াৰ ইয়াতে KYC নম্বৰটো আহি গল ইয়াতে মোৰ ডিটেইলছ কিনে আহিছে ডেট অফ বাৰ্থ নেম আপোনালোকৰ এনেকৈ আহিব ঠিক আছে এনেকৈ আপোনালোকৰ অতি কম সময়তে আৰু সহজতে CKYCR নম্বৰটো উলিয়াবলৈ পাৰিব ঠিক আছে সো আজি ভিডিওটি ইমানে আছিল যদি ভিডিওটি চাই আপোনালোকৰ ভাল লাগিলে লাইক শেয়াৰ কমেন্ট সাবস্ক্ৰাইব কৰিব ধন্যবাদ